নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো বিএড সেকেন্ড ইয়াৰৰ মেজাৰমেন্ট এণ্ড ইভালুৱেচন এডুকেশ্যনৰ এটা নতুন টপিকটোৰ নাম হৈছে টেষ্ট কনষ্ট্ৰাকচন ষ্টেপছ। তো ইয়াতে মই টপিকটো টেষ্ট কনষ্ট্ৰাকচন ষ্টেপ মানে পৰীক্ষা নিৰ্মাণৰ পদক্ষেপসমূহ আলোচনা কৰিম। লগতে আমি পৰীক্ষা নিৰ্মাণৰ টু কি হোৱাট ইজ টেষ্ট কনষ্ট্ৰাকচন তাৰ ওপৰতে আলোচনা কৰিম। আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'বোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনহলে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে, ডেসক্ৰিপচনত লিংকটো দিয়া আছে। সো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। তো আজিৰ এই ভিডিঅ'তে প্ৰথমতে আমি ইন্ট্ৰডাকচনত আৰম্ভণিত টেষ্ট কনষ্ট্ৰাকচনৰ বিষয়ে আলোচনা কৰিম। তো আমি সকলোৱে জানো টেষ্ট কনষ্ট্ৰাকচন ইজ দ্য প্ৰসেস অফ ক্ৰিয়েটিং এ টেষ্ট। পৰীক্ষা কন্ডাক্ট কৰাৰ এটো এটা প্ৰক্ৰিয়া টু মেজার এ পার্সনস নলেজ। ওকে, টু মেজার দ্য পার্সনস নলেজ। তার পিছত কি আছে স্কিল এন্ড এবিলিটিজ। ইট ইনভলভস প্ল্যানিং, কি লাগিব প্ল্যানিং, প্রিপেয়ারিং, অ্যাডমিনিস্ট্রেটিং, স্কোরিং, অ্যানালাইজিং, রিপোর্টিং দ্য রিজাল্ট অফ এ টেস্ট। পরীক্ষা এটা কন্ডাক্ট করার সময়তে কি লাগে পরীক্ষা প্ৰথমতে আমাৰ পাৰপাসটো লাগিব, আমি কিহৰ কাৰণে পৰীক্ষাটো কন্ডাক্ট কৰো, কিহৰ কাৰণে এক্সামটো কন্ডাক্ট কৰা হৈছে। তাৰ কাৰণে আমি কোনোবা ব্যক্তিৰ কি কৰি তাৰ নলেজটো জাজ কৰাৰ কাৰণে বা নলেজটো চেক কৰাৰ কাৰণে, তাৰ স্কিল এবিলিটিছৰ কাৰণে আহে আমি পৰীক্ষাবোৰ পাতো, হয় নে নহয়। আৰু পৰীক্ষা পাতাৰ কাৰণে প্ৰথমতে কি লাগিব প্ল্যান লাগিব যে আমাৰ অবজেক্টিভটো কি আৰু আমি কিহৰ কাৰণে পৰীক্ষাটো কন্ডাক্ট কৰিছো। তাৰ পিছত আমি এইটো তাৰ ওপৰতে কাম কৰিব লাগিব, প্ৰিপাৰেচন বিলাক লাগিব। পৰীক্ষা কন্ডাক্ট কৰাৰ কাৰণে এটা নিৰ্দিষ্ট কি লাগিব এডমিনিষ্ট্ৰেটৰ লাগিব আৰু সেই এডমিনিষ্ট্ৰেটৰে কি কৰিব পৰীক্ষাটো যাতে ভালদৰে চলাব পাৰে তাৰ কাৰণে এটা এডমিনিষ্ট্ৰেটিভ বডিও লাগে। লগতে আমি পৰীক্ষাটো নিৰ্ণয়ন কৰো আৰু তাৰ ওপৰতে এনালাইজ কৰি আমি কোনো এজন পাৰ্টিকুলাৰ ব্যক্তিৰ ওপৰত, কোন নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত বা ছাত্ৰই হওক বা ছাত্ৰীৰ ওপৰতে কি কৰো আমি ৰিপৰ্টটো প্ৰেজেন্ট কৰো। ঠিক আছে। দ্য কনষ্ট্ৰাকচন অফ টেষ্ট ইজ অৰ্ডাৰলি ক্ৰিয়েশ্যন এণ্ড ডিজাইন অফ টেষ্ট মিন টু মেজার দ্য নলেজ। ঠিক আছে, আগতেও কৈছো জ্ঞানক কি কৰা জোখা, স্কিল এণ্ড এবিলিটিজ। হাউএভাৰ ইট অলৱেজ ডিপেন্ডস অন এ ভ্যালিড এণ্ড ৰিলায়েবল কনষ্ট্ৰাক্ট। ঠিক আছে, আমাৰ যদি অবজেক্টিভৰ মতে আমি যদি টেষ্টটো কন্ডাক্ট নকৰো তো যোনটোৰ কাৰণে আমি টেষ্টটো কন্ডাক্ট কৰি আছো সেই পাৰপাসটো আমাৰ ফুলফিল নহব। সেই কাৰণে এইটো কি হ'ব লাগিব ভ্যালিড হ'ব লাগিব আৰু ৰিলায়েবল হ'ব লাগিব। ফাৰ্স্ট ডিসাইড দ্য পাৰপাস, প্ৰথমতে আমাৰ উদ্দেশ্যটো আমি ঠিক কৰি ল'ব লাগে। and choose which construct to measure আৰু কি কোনটোক আমি জাজ কৰিম হেতু আমাৰ লাগিব। then comes to developing an appropriate item analysis behind the desired outcome. Appropriate items types may be multiple choice question or essay type prompt। তাৰ মানে কৈছে আমি পাৰপাসটো ফুলফিল কৰাৰ কাৰণে আমি টেষ্টটো কন্ডাক্ট কৰো। তাৰ পিছতে যোনে টেষ্ট কৰিব এক্সামিনাৰে সেইদৰে কি কৰিব লাগিব কোশ্চেন বোৰ কি কৰিব লাগে কোশ্চেন বোৰ কন্ডাক্ট কৰিব, কোশ্চেন বোৰ প্ৰিপেয়াৰ কৰিব। এতিয়া কোশ্চেন বোৰ মাল্টিপল চইজ হ'ব পাৰে, শৰ্ট কোশ্চেন আনসাৰ হ'ব পাৰে বা এছে টাইপ কোশ্চেনো হ'ব পাৰে। অন দা আদাৰ হেণ্ড ডিউৰিং দা কনষ্ট্ৰাকচন প্ৰসেস, কনষ্ট্ৰাকচন মানে নিৰ্মাণৰ ক্ষেত্ৰত যোনটো প্ৰক্ৰিয়া আইটেম শুড বি ডেভেলপ ইন ক্লিয়াৰ বেলেন্সড এণ্ড ৰিলেটিভ লাইটিং। ঠিক আছে, কি হয় পাৰপাসটো ক্লিয়াৰ হ'ব লাগে। সেই কাৰণে আমাৰ টেষ্টৰ যোনবিলাক আমি কোশ্চেন সুধিম সেই কোশ্চেন বোৰ কি হ'ব ক্লিয়াৰ হ'ব লাগে। বেলেন্স এনেকুৱা বেলেন্স শব্দটোৰ ইয়াতে কৈছো অপটিমাম। অপটিমাম শব্দৰ অৰ্থটো এনেকুৱা বুজাইছে যে এটা ক্লাছৰুমত কি থাকে ভাল ষ্টুডেন্টও থাকিব আৰু এভাৰেজ ষ্টুডেন্ট, গুড অৰ এভাৰেজ অর কিছুমান ষ্টুডেন্টে কি হয় একদম পোৰ ষ্টুডেন্টও থাকে। তো গতিকে আমি সবৰে ওপৰত মানে ব্যালেন্স ৰাখি পেলাই আমাৰ কোশ্চেন পেপাৰটো কি কৰিব লাগে বনাব লাগে। এনেকুৱা নহয় যে আমি খুব টান কোশ্চেন দিছো and this question that questions are only attended by the good students, হেতু নহয়। আমি এভাৰেজ কোশ্চেন পেপাৰ ব্যালেন্স কোশ্চেন পেপাৰটো প্ৰিপেয়াৰ কৰিব লাগিব। ইন দা ফাইনাল এনালাইসিস কোৱালিটি টেষ্ট কনষ্ট্ৰাকচন ensures that any assessment undertaken will be fair। ঠিক আছে, ফেয়াৰ মানে ইয়াতে বায়াসনেস হ'ব নালাগে। আমি কিছুমান ক্ষেত্ৰত দেখা পাওঁ যে ভাল ষ্টুডেন্টক কপিটো ইমান ভালকে নাচায়ও, তাৰ ক্লাছৰুমৰ পাৰফৰমেন্সৰ ওপৰতে জাজ কৰি পেলাই মাৰ্ক দিয়া হয় আৰু accurately representative of what is being measured in the knowledge or skill। সেই কাৰণে ইয়াতে আমি গোটেইখিনি আলোচনাৰ পৰা এইখিনি গম পালো যে টেষ্ট কন্ডাক্ট কৰাৰ সময়তে আমাৰ কি লাগিব প্ৰথমতে আমাৰ প্ল্যানিং লাগিব, প্ৰিপাৰেচন লাগিব, এডমিনিষ্ট্ৰেটিভ লাগিব, স্কোৰিং, এনালাইজিং এণ্ড ৰিপৰ্টিং তাৰ পিছতে দিব পাৰিম। আৰু যোনটো আমাৰ পাৰপাস সেই পাৰপাসটো ফুলফিল কৰাৰ কাৰণে আমি টেষ্টটো কন্ডাক্ট কৰিব লাগিব। সেইদৰে আমাৰ কোশ্চেন পেপাৰ বিলাক
কি কৰে বনাব লাগে আৰু ইয়াতে আমাৰ কৈছে যোন যেতিয়া আমি মেজার কৰিম মেজারটো আমাৰ আনবায়াস হ'ব লাগে বায়াসটো হ'ব নালাগে আৰু একুৰেটলি হেতু কি কৰিব লাগে জাজ কৰিব লাগে এতিয়া আমি স্টেপসৰ ওপৰত যেতিয়া আলোচনা কৰিম স্টেপস কেইটাক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰিছো ঠিক আছে বিভিন্ন কিতাপত বিভিন্নকে বৰ্ণনা কৰা আছে কিন্তু মই যোনটো পঢ়িছিলো বা মই যোনটো ফলো কৰো তাতে আমি বেসিক্যালি চাৰিটা স্টেপসক আমি এই স্টেপ কেইটাক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো সো প্ৰথম ভাগটো হৈছে প্ল্যানিং দা টেস্ট ঠিক আছে কি কৈছে পৰীক্ষাৰ ইয়াতে প্ল্যান কৰা বা পৰীক্ষাৰ পৰিকল্পনা কৰা তো প্ৰথমতে আছে প্ল্যানিং অফ দা টেস্ট ইজ দা ফার্স্ট ইম্পর্টেন্ট স্টেপ ইন দা টেস্ট কনস্ট্রাকশন The main goal of evaluation process is to collect valid, reliable and useful data about the students. ঠিক আছে ছাত্ৰ ছাত্ৰী সকলৰ পৰা আমি যোনটো ডাটা আমাৰ দৰকাৰ হেতু আমি কালেক্ট কৰিব লাগিব সেই ডাটাটো ৰিলায়েবল হ'ব লাগিব আৰু আমাৰ অবজেক্টিভটো ফুলফিল যাতে হয় হেতু সেই ডাটাটো হেনেকুৱা ধৰণৰ ডাটাই আমাৰ লাগিব ইউজফুল হ'ব লাগিব আৰু এই প্ল্যানিং স্টেপ কেটাকো আমি তিনটা মেজৰ হেডিংত ভগাব পাৰো প্ৰথমটো আছে ডিটাৰমাইনিং দ্য অবজেক্ট অফ দ্য টেস্টিং আমি যে টেস্টটো কন্ডাক্ট কৰিম তাৰ পারপাসটো কি তাৰ উদ্দেশ্যটো কি হেতু প্ৰথমতে আমি কি কৰিব লাগিব সেই উদ্দেশ্যটো আমি নিজে জাজ কৰি ল'ব লাগিব সেই উদ্দেশ্যটো আমাৰ ফিক্স থাকিব লাগিব যে হয় আমি এই ষ্টুডেন্ট জনৰ নলেজৰ এই ম্যাথমেটিক্সৰ নলেজৰ ওপৰত ম্যাথমেটিক্সৰ এইটো চ্যাপ্টাৰৰ ওপৰত আমি তাৰ নলেজটো কিমান হৈছে হেতু আমি জাজ কৰিম সেই মতেহে টেস্ট কন্ডাক্ট কৰিব লাগে তো ইয়াতে লিখিছে এ টেস্ট ক্যান বি ইউজড ফৰ ডিফাৰেন্ট পারপাসেস in teaching learning process it can be used to measure the entry performance the progress during the teaching learning process and to decide mastery level achieved by the student tests serve as a good instrument to measure the entry performance of the student it answers the questions whether the students have requisite skill to enter into the course or not what previous knowledge does the pupil possess therefore it must be decided whether the test will be used to measure the entry performance or previous knowledge acquired by the students on the subject কোনো এটা পার্টিকুলার বিষয়ত নির্দিষ্ট বিষয়ত সেই ছাত্র ছাত্রীজনৰ কিমান অভিজ্ঞতা আছে বা কিমান জ্ঞান আছে সেই পারপাসটো আমি ফুলফিল কৰাৰ কাৰণে টেষ্টটো কন্ডাক্ট কৰো নেক্সট পয়েন্টত আছে প্ৰিপেয়াৰিং দা টেষ্ট স্পেসিফিকেশন Second important step in the test construction is to prepare the test specification. Etia specification শব্দটোৰ অৰ্থ ইয়াতে কি বুজাইছে যেনেকুৱাকে আমি এটা ধৰক ইলেক্ট্ৰনিক গেজেট যদি কিনিবলৈ এক্সাম্পল আমি যদি মোবাইল ফোন কিনিবলৈ বিচাৰো তেনেহলে মোবাইল ফোনৰ আমি স্পেসিফিকেশন চাম তাৰ RAM কিমান আছে তাৰ ইন্টাৰনাল ষ্টৰেজ কিমান আছে কি ধৰণৰ অপাৰেটিং সিস্টেম ইয়াতে ফলো কৰি আছে ঠিক আছে না আমি এইবোৰ চাও ঠিক একেদৰে টেস্ট যেতিয়া কন্ডাক্ট কৰা টেষ্টৰ কিছুমান স্পেসিফিকেশন আছে স্পেসিফিকেশন মানে ইয়াতে আমি শর্ট আনসার মানে অবজেক্টিভ টাইপ কোশ্চেন কেইটা দিম 1 মার্কৰ কিমান থাকিব 2 মার্কৰ কিমান থাকিব 3 মার্কৰ 4 মার্কৰ তাৰ ওপৰতে আমাৰ এটা প্ৰিপাৰেচন লাগিব আৰু সেই প্ৰিপাৰেচনটো কি বুলি কোৱা হয় ব্লুপ্ৰিন্ট বুলি কোৱা হয় in order to be sure that the test will measure a representative sample of the instructional objective or content areas we must prepare a test specification so that the elaborate design is necessary for test specification আৰু test specificationৰ কাৰণে এটা আমাৰ কি লাগিব ডিজাইন আমি আগতিয়াকে ৰেডি কৰিব লাগিব one of the most commonly used device for this purpose stable specification আৰু যাৰ আন এটা নাম আছে blueprint next আছে preparation of table of specification or blueprint এটা blueprint to কেনেকে বনাম preparation of table specification is the most important task in planning stage it acts as a guide for the test construction table of specification ba blueprint is a three-dimensional chart showing the list of the instructional objectives content areas and types of items ঠিক আছে কি কি পার্ট কইছে অবজেক্টিভ তার পিছত কি আছে কন্টেন্ট এরিয়াস আৰু টাইপস অফ আইটেমস প্ৰথমতে আমাৰ উদ্দেশ্য কি আৰু উদ্দেশ্যৰ পৰা আমি কি কি ধৰণৰ কোশ্চেন ইয়াতে ইনক্লুড কৰিব পাৰো কন্টেন্ট কি কি থাকিব আৰু কন্টেন্টৰ মাজৰ পৰা আমি কি কি ধৰণৰ কোশ্চেন ইয়াতে ইনক্লুড কৰিম হেইকেটা আমাৰ ব্লুপ্ৰিন্টত উল্লেখ কৰা থাকে নেক্সটত আছে প্ৰথমটো আমাৰ প্ল্যানিংৰ পিছত দ্বিতীয়টো কি আছে প্ৰিপেয়াৰিং দা টেষ্ট কৈছে after planning preparation is the next important step in the test construction in this step the test items are constructed in accordance with the table of specification আগতিয়াকে যে আমি ব্লুপ্ৰিন্ট টো বনাইছিলো তাৰ মতে হে কি কৰে কোশ্চেন পেপাৰটো ৰেডি কৰিব লাগে each type of test item need special care for construction the preparation stage includes the three functions কি আছে preparing the test item preparing the instruction for the test and preparing the
scoring key. Next আছে preparing the test item. So preparation of the test item is the most important task in the preparation step. Therefore care must be taken in preparing the test item. Yate test item or kotha bilak ki ami je blueprint opera question bilak je yate question paper tot likhim hetu ke koa hoise test items. Tar pisot koise test item must be appropriate for learning outcome to be measured. আমি যোনটো উদ্দেশ্যৰ কাৰণে টেস্ট টু কন্ডাক্ট কৰি আছো সেই উদ্দেশ্য যাতে আমাৰ ফুলফিল হয় সম্পূৰ্ণ হয় সেই পাৰপাস সেই কথাটো মনত ৰাখি পেলাই কোশ্চেন বিলাক দিব লাগে the test item should be measure all types of instructional objectives and the whole content area আৰু এনেকুৱা নহয় যে এটা আমি চাৰিটা সিলেবাস দিছো তাৰ মাজৰ পৰা এটা সিলেবাসৰ পৰা হে কোশ্চেন কাটিছো তেনেকুৱা নহয় চাৰিটা সিলেবাসে যাতে কভাৰ হয় the test item should be free from any ambiguity তাৰ মানে কোনো ধৰণৰ ইয়াতে যাতে biasness বা complexity যাতে ইয়াতে না থাকে তাৰ পিছত পইণ্টত আছে the test item should be appropriate difficulty level the test item must be free from technical error যেনে কোনো ধৰণৰ স্পেলিং মিস্টেকস বা কোশ্চেনটো ভুলকে আহিছে হেনেকুৱা হ'ব না লাগে irrelevant clause আৰু test item should be free from racial ethical and sexual biasness তাৰ মানে জেন্ডাৰ বেসিস হ'ব না লাগে যে কোশ্চেনবোৰ একমাত্ৰ আমি বয়স ফেভাৰ কৰিছো বা গাৰ্লস ফেভাৰ কৰিছো হেতু হ'ব না লাগে তাৰ পিছত আছে preparing the instructional test this is the most neglected aspect of the test construction generally everybody gives attention to the construction of the test item so the test maker do not attach direction with the test items আৰু লাষ্টত আছে preparing the score key মানে মাৰ্কৰ কথা কৈছে score key increase the reliability of the test so that the test maker should provide a procedure for scoring the answer script এতিয়া ধৰক টেস্ট আমি কন্ডাক্ট কৰিছো 1 মাৰ্কৰ 2 মাৰ্কৰ 1 মাৰ্কৰ কাৰণে কি আমাৰ এটা শব্দতে উত্তৰ দিব লাগিব 2 মাৰ্কৰ কাৰণে আমাৰ কিমান ওয়ার্ডস লিখিব লাগিব 3 মাৰ্কৰ কাৰণে কিমান লিখিব লাগিব 6 মাৰ্কৰ কাৰণে বা 5 মাৰ্কৰ কাৰণে বা 8 বা 10 মাৰ্কৰ কাৰণে কিমানখিনি লিখিব লাগিব হেতু আমাৰ উল্লেখ কৰি দিলে স্টুডেন্টে হেমতে হে কি কৰিব পাৰে आंसर বিলাক দিব পাৰে নেক্সটত আছে দুটা পইণ্ট হল এতিয়া 3 নম্বৰ পইণ্টত আছে ট্রাই আউট দা টেস্ট ট্রাই আউট মানে ইয়াতে ইমপ্লিমেন্টেশনৰ কথা কৈছে When the test is prepared, now it is time to confirming the validity, reliability and usability of the test. Tryout helps us to identify the defective and ambiguous items, determine the difficulty level of the test and to determine tryout involves two important aspects eta hoise administrative of the test and eta hoise scoring of the test to yate administrative of the test mane koise administration means administrating the prepared test on a sample of people tar pisot koise so the effectiveness of the final form of test depends upon the fair administration ঠিক আছে আমি যদি টেস্ট টু কন্ডাক্ট কৰাৰ সময় টেস্ট টু লব খুজিছো কিন্তু স্টুডেন্ট বৰক দিয়া স্টুডেন্ট বৰক যদি সিটিং কৰে তেন হলে যোনটো আমাৰ পারপাস এই পারপাসটো তো ফুলফিল নহব কাৰণ সবৰে পৰীক্ষা ভাল কেতিয়া হ'ব যেতিয়া আমি প্ৰপাৰ গাইড এটা কৰিম কিন্তু স্টুডেন্ট বিলাকে যদি চাই লিখে তেন হলে আমাৰ অবজেক্টিভটো কি হ'ব ফুলফিল নহব সেই কাৰণে এডমিনিষ্ট্ৰেটৰে হেতুৰ ওপৰত লক্ষ্য ৰাখিব লাগে আৰু নেক্সটত আছে স্কোৰিং দা টেস্ট ওয়ান দা টেস্ট ইজ এডমিনিস্টার্ড যেতিয়া এটা পৰীক্ষা আমি কোনোবা পৰিচালকে পৰিচালনা কৰি আছে the answer script are obtained the next step is to score the answer script আৰু তাৰ পিছত পাৰপাসটো কি হ'ব পৰীক্ষা হৈ যোৱাৰ পিছত যেতিয়া answer script বিলাক আমি কাৰেকচন কৰিবলৈ দিম সেই কাৰেকচন কৰাৰ সময়তে যোনজন ব্যক্তিয়ে যোনজন এক্সামিনাৰ এটো কাৰেকচন কৰিব সেই এক্সামিনাৰে কি হ'ব বায়াসনেস শব্দটো আনিব নালাগে আৰু কি কৰে ভালদৰে এটো কারেকশন কৰিব লাগিব according to the instruction provided in the test or the question paper a scoring key may be provided for scoring when the answer is on the test paper itself scoring key is a sample answer script scoring key কথা ইয়াতে আৰু এটা যেহেতু আমি লাইন পাইছো এই কথা তো জানা দৰকাৰ যে সাপোজ ম্যাথছৰ পেপাৰ আপুনি কারেকশন কৰি আছে Suppose board mathsৰ পেপাৰটো কন্ডাক্ট কৰাইছে board কি কৰিব হে mathsৰ পেপাৰৰ লগত যেতিয়া আপনা কারেকশন কৰিব দিব এটা आंसर কি দি দিব লগতে আৰু आंसर কি থাকে কোশ্চেনৰ এগেইনষ্টত আমাৰ आंसर কেইটা লিখা থাকে তো আমি কি কৰিব লাগে তাৰ লগতে ম্যাচ কৰি পেলাই চাব লাগে আৰু লাষ্ট পইণ্টটো আছে ইভালুয়েটিং দা টেস্ট কৈছে ইভালুয়েটিং দা টেস্ট ইজ দা মোস্ট ইম্পৰ্টেন্ট স্টেপ ইন দা টেস্ট কনস্ট্ৰাকচন প্ৰসেস ইভালুয়েশন ইজ নেসেসারি টু ডিটারমাইন দা কোয়ালিটি অফ দা টেস্ট ঠিক আছে আৰু কি কৈছে এন্ড quality of the test and quality of the responses quality of the test implies that how good and dependable the test is test to conduct যে কৰিছিল সেই টেস্টটো কিমান ভাল বা
কিমান নিৰ্ভৰযোগ্য হেতু চাব লাগিব ভ্যালিডিটি এন্ড ৰিলায়েবিলিটিৰ কথা কৈছে ইয়াতে quality of the responses means which items are misfit in the test it also enable us to evaluate the usability of the test in general classroom situation evaluating the test involve the following function eketa function ase item analysis determining the validity of the test reliability of the test and usability of the test আশা কৰো এই ভিডিওটো পৰা আপোনালোক অলপ হলো শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ